তো যোৱা নিশা আমি তেনেকৈ গম পাইছিলোঁ এনেকুৱা ঘটনা হ'ব বুলি। তো সেই হিচাপে ধৰি লওক আমাৰ ইনচাৰ্জ মুকেশ পেগু তেওঁ নিজৰ ধৰি লওক সহকৰ্মীৰ লগত গৈ পিনে তাতে এম্বুছ কৰিছিলে। একৰ্ডিংলি বাকীখিনি আপোনালোকে পাইছেই যে এম্বুছ কৰাৰ পিছত তেওঁক ধৰি লওক ধৰিবলৈ সক্ষম হৈছে। আৰু ধৰাৰ সময়ত আমাৰ ফালৰ পৰা বন্ধুকো গুলি ফুটাবলগীয়া হৈছে, কাৰণ যিহেতু তেওঁ নিজেও কাক কৰিছে, আপোনালোকে গম পাইছে কথাটো। তো ফাইনেলি তেওঁক ধৰি মেলি তাতে আমি যিখিনি ধৰি লওক লিগেল প্ৰচিডিউৰ কৰিলোঁ। তাৰপিছত ৰেঞ্জ অফিচলৈ ৰাতি অনা হ'ল। বাকী লিগেল প্ৰচেছখিনি আমি কৰিম এতিয়া। আৰু জড়িত আছে নেকি কোনোবা ব্যক্তি? চাওক, আপোনালোকে গম পায় আগতেও এনেকুৱা হৈছে এবাৰ। তো আমি মানে সঁচাকৈ মানে এতিয়া ভাবিবলৈ ধৰিছোঁ যে নিশ্চয় এটা কথা হয়তো নেক্সাছ থাকিবও পাৰে। আৰু সেইকাৰণে আমি ৰেগুলাৰ পেট্ৰলিং কৰাই আছোঁ, 24/7 পেট্ৰলিং কৰি আছোঁ। আৰু বৰগাং ৰেঞ্জৰ ফালৰ পৰা আমি অন্ততঃ বিহালী ৱাইল্ড লাইফ চেঞ্চুৰীত যিমান পাৰোঁ ষ্টাফ বঢ়াবলৈ চেষ্টা কৰিছোঁ। DFO ছাৰে বহুত সহায় কৰিছে এইটো ক্ষেত্ৰত, ছাৰেও বহুত ষ্টাফ বঢ়াই দিছে। তো আমি ৰেগুলাৰ পেট্ৰলিং কৰি আছোঁ আৰু সেই পৰিণতিতে আমি ধৰি লওক তেনেকৈ ধৰিবলৈ সক্ষম হৈছোঁ। চ' এটা হৈছে আপোনাৰ বন্দুক এটা আপোনালোকে দেখিছে, পইণ্টটো হেণ্ডমেড হয়। পইণ্টটো আপোনাৰ যিটো গুলি আপুনি দেখিছে বুলেটটো। চ' ছেকেণ্ড আপোনাৰ লগতে আছে মেগজিন এটাও আছে, 3টাকৈ গুলি পাইছে। আৰু লগতে আছে কাৰ্কাছ এটা, মানে আপোনাৰ গাহৰি যিটো মানে বনৰীয়া গাহৰি যিটো মানে অংশ পাইছে। আমি প্ৰায় যোৱাকালি সন্ধিয়া 4টামান বজাত আমাৰ ষ্টাফৰ লগত এই ৰাজগাঁৱলী চাই টহলদাৰী কৰিবলৈ ওলাই যাওঁ। আমি টহলদাৰী কৰি এইটো তাৰাচু এলেকাত পাওঁতে আমি এটা কুচকোৰা চাউণ্ডৰ শব্দ শুনি পাওঁ। এইটো চাউণ্ডটো পোৱাৰ লগে লগে আমি এটা জেগাত এম্বুছ কৰিবলৈ বহি দিলোঁ। এইটো আমি এম্বুছ কৰি থকা সময়ত এজন ব্যক্তি এই ৰাজগোৱালী পূব ছাইডৰ পৰা খোজকাঢ়ি আহি বন্দুকৰ সৈতে আৰু পিঠিত বনৰীয়া গাহৰি মাংসৰ টোপোলা এটা লৈ আহিছে। এইটো মানুহটো আমাক দেখাৰ লগে লগে সি আমাৰ পিনে বন্দুকটোৱাই ফায়াৰিং কৰিব কাক কৰিছিলে। সেইটো কাক কৰিবলতে আমি SLR 2 ৰাউণ্ড আৰু পামেকচন গান 1 ৰাউণ্ড ব্লেংক ফায়াৰ কৰিলোঁ। সেইটো ব্লেংক ফায়াৰ কৰাৰ লগে লগে মানুহজনে বন্দুকটো হাতত লৈ মানে এনেই জুকি গ'ল। সেইটো জোকাৰ লগে লগে আমি তাৰ চাৰেণ্ডাৰ কৰিব খোজা নাই। সি বন্দুকটো হাতত লৈ আমাৰ বন্দুকটো তেতিয়া হাতৰ পৰা এৰাই নাই। তেতিয়া আমি আমাৰ বেটেলিয়ন ষ্টাফ এজনে আহি পিনি তাৰ বন্দুকত ধৰিলে। বন্দুকটো তাৰপৰা আমি ল'ব খুজিতে সি দিব খোজা নাই। তাৰপিছত এনেকৈ টানা আজোৰা কৰোঁতে সি নলাত পৰি গ'ল আৰু সেই আমাৰ ষ্টাফজনো নলাতে পৰি গ'ল। এনেকৈ কৰি পিনি বন্দুকটো তাৰ পৰা আমি কাঢ়ি ল'লোঁ। কাঢ়ি লৈ তাক আমি এই হাতত কিবা কৰি পিনি আটক কৰি পিনি আমি লৈ যাওঁ আৰু বৰগাং ৰেঞ্জত খবৰ দিওঁ। নাম কি তেওঁ? তাৰ নাম নবাম নাগা। অৰুণাচল তাৰাচু চাৰ্কুলত পৰে, বালিজান পুলিচ থানাত পৰে বোলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।